নগাঁও জিলাৰ পুৰণিগুদামস্থিত মুখ্য কাৰ্যালয় অকনিৰ সাহিত্য সভাই তেজপুৰ সাহিত্য সভা ভৱনত ২৭ ডিচেম্বৰ বুধবাৰে বিয়লি ৩ বজাত বিশিষ্ট শিশু সাহিত্যিক লেখিকা তথা শিক্ষাবিদ ডক্টৰ স্বাধীনতা মহন্তক ২০২৩ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা আৰু বিশিষ্ট শিশু সাহিত্যিক বিজ্ঞানী ডক্টৰ ৰুবুল মাউতক তেওঁৰ জনপ্ৰিয় গ্ৰন্থ মোৰো এটা সপোন আছে শীৰ্ষক গ্ৰন্থৰ বাবে অসমীয়া শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা ২০২৩ ডক্টৰ ৰুবুল মাউতৰ অনুপস্থিতিত জ্যেষ্ঠ ভাতৃ বাবুল মাউতৰ হাতত উক্ত বঁটা প্ৰদান কৰা হয়। অকনিৰ সাহিত্য সভাৰ সভাপতি তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানটোত বঁটা প্ৰাপক দুয়োকে ফুলাম গামোচা অংগবস্ত্ৰ স্মাৰক প্ৰশস্তি পত্ৰ আৰু নগদ ধনৰ চেক প্ৰদান কৰা হয়। অকনিৰ সাহিত্য সভাৰ সম্পাদক ৰাকেশ ধীৰ মেধিয়ে আধৰা বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ অকনি দলে সমবেত সংগীত পৰিৱেশন কৰে। শিশু লক্ষ্যজয় কলিতাৰ লক্ষ্যজয়ৰ ৩টি গল্প শীৰ্ষক গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই। বৰ্ণাঢ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত তেজপুৰৰ ক্ৰমে বিশিষ্ট শিক্ষাবিদ তথা বান থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰনাথ কেওট, ৰাষ্ট্ৰীয় কীৰ্তি শিক্ষক বঁটা প্ৰাপক প্ৰবীণ শিক্ষাবিদ বেণুধৰ কাকতি, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, প্ৰবীণ লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মায়া শৰ্মা, বিশিষ্ট গল্পকাৰ মানিক বৰা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ চাৰু চহৰীয়া নাথ, শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰা, নগাঁৱৰ শিশু বন্ধু তথা অকনিৰ সাহিত্য সভাৰ পৰিচালন সঞ্চালক দুলাল বৰা, নগাঁৱৰে অকনিৰ সাহিত্য সভাৰ উপসভাপতিসকল ক্ৰমে প্ৰফুল্ল বৰা, নবীন কলিতা, বিপুল মজিন্দাৰ, প্ৰসন্ন কুমাৰ দাধৰা, সহযোগী সম্পাদক দিব্যজ্যোতি বৰা, সহকাৰী সম্পাদকসকল ক্ৰমে কবিন পাটৰ, গুণকান্ত শৰ্মা, প্ৰাঞ্জল বৰদলৈ আৰু নাৰায়ণ দাসকে প্ৰমুখ কৰি প্ৰায় ৩০০তধিক লোক উপস্থিত থকা বঁটা প্ৰদান অনুষ্ঠানটোত শিশু পদ্মজা কাশ্যপে ২টি গীত পৰিৱেশন কৰাৰ লগতে অকনি অয়নিশ কৃষ্ণাত্ৰেয়, অহনিশ কৃষ্ণাত্ৰেয়, কাব্যানাম চেং চেতিয়া, কাব্য স্পন্দন গগৈ আৰু দীক্ষিতা শিৱমে কবিতা আবৃত্তি কৰা বঁটা প্ৰদানৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰা, বঁটা প্ৰাপক ডক্টৰ স্বাধীনতা মহন্ত, আনগৰাকী বঁটা প্ৰাপক ডক্টৰ ৰুবুল মাউতে সুদূৰ বিদেশৰ পৰাই দূৰভাষৰ যোগেদি বিশিষ্ট শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা আৰু শিশু লক্ষ্যজয় কলিতাই মনৰ অনুভৱ ব্যক্ত কৰি ভিন্ন ভিন্নভাৱে নিজা ভাষণ আগবঢ়াই বঁটা প্ৰদান অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। সাহিত্য সভাৰ ২০২৩ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা আৰু শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা ইতিমধ্যে প্ৰদান কৰা হ'ল। আমি যথেষ্ট আহ্লাদিত অকনিৰ সাহিত্য সভাৰ তৰফৰ পৰা যে ৰাজ্যখনৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যিক দীৰ্ঘদিন ধৰি ওৰেতো জীৱনেই আচলতে শিশু সাহিত্যৰ চৰ্চা অব্যাহত ৰখা বিশিষ্ট শিক্ষাবিদ ডক্টৰ স্বাধীনতা মহন্ত বাইদেউক অসমীয়া শিশু সাহিত্য বঁটা প্ৰদান কৰা হ'ল। আৰু ৰুবুল মাউত, যাৰ নামেই যাৰ পৰিচয় ৰুবুল মাউত বুলি ক'লে, মোৰো এটা সপোন আছে শীৰ্ষক যিখন গ্ৰন্থ ৰাজ্যখনতেই বহুলভাৱে চৰ্চিত এখন গ্ৰন্থ, যিখন গ্ৰন্থই বহু মানুহৰ জীৱনৰ গতি আচলতে সলনি কৰি দিছে, বহু মানুহৰ জীৱনৰ পথ সলনি কৰি দিয়া এখন গ্ৰন্থ। এই গ্ৰন্থখনক আমি শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে ২০২৩ বৰ্ষৰ আজি বঁটা প্ৰদান কৰিলোঁ। ৰুবুল মাউত উপস্থিত থাকিব নোৱাৰিলেও শাৰীৰিকভাৱে তেখেতে যথেষ্ট সুন্দৰ এটি ভাষণ আমালৈ প্ৰেৰণ কৰিছিল। ভাষণটো ৰাইজক শুনালোঁ। তেখেতৰ জ্যেষ্ঠ ভাতৃ আমাৰ মাজত আহি উপস্থিত হৈ তেখেতেও ৰুবুল মাউতৰ হৈ ভাষণ প্ৰদান কৰিলে। আজিৰ অনুষ্ঠানটোত শিশুৰ গীত মাত, অকনিৰ গীত মাতেৰে জীপাল হৈ পৰা এক অনুষ্ঠান। আমি নিজে আহ্লাদিত হৈছোঁ আৰু আশা কৰিছোঁ ইয়াত উপস্থিত থকা সকলো ৰাইজ আজি এই অনুষ্ঠানটোৰ দ্বাৰা বিশেষভাৱে উপকৃত হৈছে, বিশেষকৈ অকনিসকল বিশেষভাৱে উপকৃত হৈছে। কিছুমান বঁটা প্ৰদান কৰি আহিছে আৰু এই বঁটা প্ৰদানৰ জৰিয়তে শিশুৰ যি মানসিক বিকাশৰ ক্ষেত্ৰ, সেই ক্ষেত্ৰখন তেওঁলোকে প্ৰসাৰিত কৰিব বিচাৰে। এইটো খুব গুৰুত্বপূৰ্ণ বিষয় আৰু এনে অসমত এনেধৰণৰ কোনো অনুষ্ঠান নাই যি অকনি সাহিত্য সভাই যিদৰে শিশুৰ মনস্তাত্ত্বিক বিকাশৰ বাবে কাম কৰিছে। আৰু লগতে একাংশ গ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰি আহিছে শিশুৰ মনস্তাত্ত্বিক বিকাশৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ। আৰু শিশু গ্ৰন্থ উদ্বোধনী অনুষ্ঠান, উন্মোচনী অনুষ্ঠান তেওঁলোকে কৰে আৰু
অসমৰ প্ৰায়ভাগ শিশু সাহিত্যিক নমস্য শিশু সাহিত্যিকক এই অনুষ্ঠানৰ জৰিয়তে পুৰস্কৃত কৰা বা বঁটা প্ৰদান কৰাৰ তেওঁলোকে ব্যৱস্থা কৰিছে খুব গুৰুত্বপূৰ্ণ কথা আৰু অসমৰ বা শিশুৰ মনস্তাত্ত্বিক বিকাশৰ ক্ষেত্ৰত মূলতঃ যিটো কথা হয় যে সাধু কথাৰ যিটো ভূমিকা বা শিশু সাহিত্যৰ যিটো ভূমিকা সেই ভূমিকাই শিশুৰ মনস্তাত্ত্বিক বিকাশ বা সৃষ্টিশীলতাৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবাঢ়ি আহিছে আৰু অকণি সাহিত্য বা সেই ক্ষেত্ৰত খুব সতৰ্ক আৰু এই ক্ষেত্ৰখনলৈ তেওঁলোকে বহুমূলীয়া অৱদান আজি দুটা দশক ধৰি আগবঢ়াই আহিছে প্ৰথমতে ভাবিছিলোঁ অকণিৰ কাৰণে আকৌ সুকীয়াকৈ সাহিত্য সভা শিকিব লাগে কিন্তু ইয়াত বছৰে বছৰে অকণিৰ সাহিত্য সভাই অকণিক এনেকুৱা প্ৰয়োজনীয়তা বহুত বেছি আৰু সাহিত্য সভাই অকণিৰ সাহিত্য সভাই বিশেষকৈ শিশুসকলৰ লগতে অনুপ্ৰাণিত কৰিছে আৰু আমি বহু অনুষ্ঠানৰ সৈতে সাহিত্য সৃষ্টি কৰিব পাৰি তদুপৰি সাহিত্য সৃষ্টিয়ে মন বেলেগ প্ৰদৰ্শিত কৰে এই আনন্দ আৰু সুলভ অনুভৱ কৰাৰ ক্ষেত্ৰত অকণিৰ সাহিত্য সভা সফল হৈছে নিউজ ডেস্ক খবৰ লাইভ।